এইটো এটা ঐশ্বৰিক শক্তি আচলতে, কাৰণ কিয় এইটো মই যিটো দেখিছোঁ ভাষণ দিয়াৰ ক্ষেত্ৰতে হওক বা কাম কৰাৰ ক্ষেত্ৰতে হওক, যিসকলেতো মানে কাম কৰিব মানে নোৱাৰা মন্ত্ৰী, বহুতে মুখেদি নকয়। মইতো সভাপতি থকা দিনৰ পৰা দৌৰা মানুহ, যাৰ কাৰণে মই 213 দিন মই নিজে ভ্ৰমণ কৰা বুলি তেখেতে নিজে দিছে। কিন্তু এখেতৰ লগত যি মানে দৌৰিব পাৰে তেওঁহে মানে কাম কৰিব পাৰিব। দৌৰিব নোৱাৰাটো আৰু উপায় নাই এতিয়া, কাৰণ কিয় পলিটিকেল কিছুমান কথা থাকে, বেলেগ কথা এইটো। যি অদ্ভুত এটা শক্তিৰ এজন ব্যক্তি ডক্টৰ হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়া, মোৰ তেওঁৰ লগত আগৰ পৰা বন্ধুত্ব নাছিলে, মই কংগ্ৰেছো কৰা নাছিলোঁ বা একেলগে ছাত্ৰ সংগঠনো কৰা নাছিলোঁ। তেতিয়াৰ পৰা যি তেওঁৰ মানে কাম কৰা যিটো দক্ষতা, মানে ৰাজনীতিৰ ক্ষেত্ৰতে হওক বা ছাত্ৰ সংগঠনৰ ক্ষেত্ৰতে হওক, সকলোতে দক্ষতাটো প্ৰতিপন্ন হৈছে। আৰু আমিও কৈছিলোঁ এটা সময়ত যে মই যেতিয়া দলৰ সভাপতি আছিলোঁ, মোক বহুতে সুধিছিলে এই কথাষাৰ যে মুখ্যমন্ত্ৰী কোন হ'লে ভাল হয়। মই কৈছোঁ যে সকলোতে আমাৰ কাৰণে ভাল, কোনোবাই আমাৰ ধ্ৰুৱতৰা, কোনোবাই শুক্লতৰা, সকলোৱে আমাৰ কাৰণে নক্ষত্ৰ, চবৰে নক্ষত্ৰ। আৰু এটা প্ৰসংগ মানে সকলোৱে মানে এতিয়া যোগদান কৰা নাই, সকলোৱে ইতিমধ্যে হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়াৰ লগততো কিমান নেটৱৰ্কিং, আপুনি মোবাইল কিবা কাৰণত যদি এইটো চেকিং কৰিব পাৰে নামবিলাক পাই যাব আপোনালোকে। আছুৰ প্ৰাক্তন সভাপতি দিবংকনাথ বিজেপি যোগদান কৰিলে, তেখেতক লৈ পেলাই লোকসভা নিৰ্বাচন আপোনালোকে তেনেকুৱা আমাৰ কোনো তেনেকুৱা কথা নাই, কাৰণ কিয় আমি কোনো চৰ্তত আমি কোনো যোগদান কৰা নাছিলে। হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়া বা সৰ্বানন্দ সোণোৱাল ডাঙৰীয়াও কোনো চৰ্তত যোগদান কৰা নাছিলে। তেতিয়া কৰ্মৰ আধাৰত আমাৰ ভাৰতীয় জনতা পাৰ্টীৰ এটা নিয়ম এটা আছে কি, পদ খুজিলে নাপায়, পদ জাপি দিয়ে। মোকে যিমানকেইটা পদ দিছে চব জাপি দিছে, আমাৰ প্ৰতিগৰাকী ব্যক্তিয়ে খুজি পেলাই পোৱা নাই, জাপি দিছে। গতিকে আগন্তুক দিনত দলে আমাৰ শৰীৰটো ব্যৱহাৰহে কৰে, দলে আমাৰ শৰীৰবিলাক ব্যৱহাৰ কৰে, আমাৰ প্ৰতিচ্ছবিবোৰ ব্যৱহাৰ কৰে। গতিকে যাকে দিয়ে। যি দুজনকৈ কংগ্ৰেছৰ বিধায়ক কিয় কাৰণে বোলে আপুনি যে মানে কোনোবাই আগতে বুজি উঠিছে, মই 92 চনত বুজি উঠিছোঁ ভাৰতীয় জনতা পাৰ্টীৰ নীতি আদৰ্শ, অটল বিহাৰী বাজপেয়ীয়ে হওক, নৰেন্দ্ৰ মোদী ডাঙৰীয়াৰ নীতি আদৰ্শ, সৰ্বানন্দ সোণোৱালে হওক বা হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়াৰ যি নীতি ডাঙৰীয়াই কৈছে যে আমাৰতো উপায় নাই, আমি বহি থাকিব লাগে। কিন্তু আমাৰতো আকৌ সেইটো নহয় যে আমাৰ যেতিয়া কাৰ্যকৰ্তাক, যিটো আমি সেই যোৱাকালি মই আহিছোঁ, যোৱাকালি কাৰ্যকৰ্তাৰ লগত বহিছোঁ, মইতো আজিও আহিব পাৰিলোঁহেঁতেন, কিন্তু যোৱাকালি আহিছোঁ কাৰণ ধুবুৰীত বহুদিন অহা নাই, কাৰ্যকৰ্তাত বহিছোঁ, আজি ৰাতিপুৱা বহু কাৰ্যকৰ্তা লগ ধৰিছোঁ। গতিকে আমাৰ হৈছে কি, মানুহৰ লগত সৰ্বস্পৰ্শী আৰু সৰ্বব্যাপীভাৱে ভাৰতীয় জনতা পাৰ্টীয়ে কাম কৰে, আৰু মানুহৰ আমি হৃদয়ত আছোঁ, মানুহৰ অন্তৰত আছোঁ। গতিকে এই কথাষাৰ কংগ্ৰেছৰ বিধায়কসকলে আগৰ পৰা উপলব্ধি কৰি আছিলে। এটা কথা আপোনালোকৰ মিটিঙত আমি শুনিছোঁ বাহিৰৰ পৰা যে প্ৰাৰ্থিত্ব দিয়াকৈ মানে বিজেপি আৰু এজিপি আপোনালোকৰ কোনোবা দলৰ কাৰ্যকৰ্তা মনৰ কথা এটা ক'ব পাৰে, মনোবলটো ভাঙি যায়। কাৰণ আপুনি যদি এজিপিৰ জিকাব লাগে, আমাৰ কথাটো হৈছে কি, পাৰ্লিয়ামেণ্টাৰী বৰ্ডে আমাৰ চূড়ান্ত সিদ্ধান্ত ল'ব। দ্বিতীয় কথা হৈছে কি, অসম গণ পৰিষদ আৰু UPPLৰ দল হৈছে মানে কেন্দ্ৰীয় সমিতি। ভাৰতীয় জনতা পাৰ্টীৰ ৰাষ্ট্ৰীয় সমিতি, অসম গণ পৰিষদৰ কেন্দ্ৰীয় সমিতি, UPPL দলৰ কেন্দ্ৰীয় সমিতিৰ লগত আলাপ আলোচনা কৰি যিটো কৰিলে ভাল হয় আৰু সেইটোৱে দিব, আৰু আমি সেইটোকে মানি লওঁ। সেইবুলি মনৰ কথা ক'ব নোৱাৰাটো পৰিৱেশ নাথাকে নহয়। সেইটো কংগ্ৰেছত থাকে, এইটো কংগ্ৰেছতো সাহসে নহয়, সোনিয়া গান্ধীৰ আগত বা ৰাহুল গান্ধীৰ আগত কথা কোৱাৰ সাহসে নহয়। কিন্তু আমাৰ কাৰ্যকৰ্তা ইনডোৰ মিটিং আছে, বিভিন্ন কথা ক'ব পাৰে, কিন্তু আমাৰ যিয়ে কেণ্ডিডেট নহওক কিয় মিত্ৰজোঁটৰ সেই কেণ্ডিডেটকে আমি জিকোৱাৰ কাৰণে আমাৰ যি কাম কাজ, আজি যে আমি কাম কাজ কৰি আছোঁ, আমিও নাজানো যে বিজেপি মানুহ হ'ব নে, এজিপি হ'ব নে, UPPL হ'ব পাৰে ইয়াতে। কিন্তু আমি যোনে নহওক কিয় মোদী ডাঙৰীয়াৰ কাষত যাতে আমি ধুবুৰীৰ পৰা মানুহ এজন যাতে প্ৰথমবাৰৰ কাৰণে ৰাখিব পাৰোঁ, তাৰ কাৰণে আমি প্ৰয়াস চলাম। আৰু সেই প্ৰয়াস নিশ্চিত ওপৰত আমাৰ মাননীয় মুখ্যমন্ত্ৰী ডাঙৰীয়াই কৰি আছে, আৰু সেইকাৰণে মুখ্যমন্ত্ৰী ডাঙৰীয়াই আজিও মানে কালি ক'লে যে আৰু এখন চিট বাঢ়িব পাৰে বুলি কৈছে নহয়, আৰু আগতেও কৈছে নহয়। এতিয়া 11.5 নাই, এতিয়া 12.5 আহি গ'ল। এতিয়া গতিকে 12.5 আহি গ'ল, মানে এতিয়া ধুবুৰীটোৰ কথা আহি গৈছে এতিয়া। মানে ধুবুৰীত আপোনাৰ কথা মতে যোনেই নিজিকক হেমন্ত বিশ্ব শৰ্মা, সেইটো হয়। এবাৰ মুখেদি কৈ দিয়ক। সেইটোতো মুখেদি ক'বলৈ কি আছে, এইটো আপুনিও জানে, মই জানো। হিমন্ত বিশ্ব শৰ্মা জিকিব না, মই সেইটো মানুহৰ নাম কিয় ক'ম, মানে যোনেই নিজিকক। যোনে নিজিকক কি হ'ব, যোনে নিজিকক কিয়, এইটো হিমন্ত বিশ্ব